নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 25 নৱেম্বৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে 5টাকৈ ভাল খবৰ দিলে আৰু অতি শীঘ্ৰে প্ৰত্যেকগৰাকী মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। কেৱল এয়াই নহয়, কোনবোৰ মহিলাৰ একাউণ্টত টকা সোমাই দিব সম্পূৰ্ণকৈ জানিব পাৰিব। মাইক্ৰ' ফাইনেন্সৰ প্ৰতিজন মহিলাৰ বাবে এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10ৰ পৰা 20 তাৰিখৰ ভিতৰত প্ৰত্যেকগৰাকী মহিলাৰ একাউণ্টত সোমাই দিব টকা। কোনবোৰ মহিলাৰ একাউণ্টত টকা সোমাব সম্পূৰ্ণকৈ জানি লওক। আত্মসহায়ক প্ৰত্যেকজন মহিলাৰ বাবে এটা ভাল খবৰ। কেৱল এয়াই নহয়, আত্মসহায়ক 10,000 টকা অতি শীঘ্ৰেই সোমাব মহিলাসকলৰ বেংক একাউণ্টত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যবাসীৰ বাবে 5টাকৈ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 10ৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত লাভ কৰিব এটা সুখবৰ। ৰাজ্যৰ লাখ লাখ মহিলাক ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাইক্ৰ' ফাইনেন্সৰ ঋণ থকা মহিলাৰ বাবে এটা ভাল খবৰ। আপুনি মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছে নেকি? যদি ঋণ লৈছে, চৰকাৰে সম্পূৰ্ণকৈ আপোনাক কৰিব সহায়। কিয়নো NOC দিয়া হ'ব 50,000 টকালৈকে ঋণ লোৱা মহিলাসকলক। যদি আপুনি 50,000 টকালৈকে ঋণ লৈছে, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো ঋণ মাফ কৰিব। লগতে সকলো ঋণ মাফ কৰি প্ৰতিগৰাকী মহিলাক চৰকাৰে প্ৰদান কৰিব NOC। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে। লগতে বানপীড়িতক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু যোৱাবাৰ বানপানীৰ মাজত আপোনাৰ কিবা ক্ষয় ক্ষতি হৈছিল নেকি? যদি ক্ষয় ক্ষতি হৈছিল, আপোনাৰ বাবে এটা ভাল খবৰ। কিন্তু কেইমাহমান আগতে ভয়ংকৰ পৰিমাণে বান পৰিস্থিতিৰ সৃষ্টি হৈছিল ৰাজ্যত। আৰু বানৰ মাজত আপোনাৰ কৃষিৰ বা আপোনাৰ ঘৰ দুৱাৰৰ কোনো ধৰণৰ ক্ষয় ক্ষতি হৈছিল নেকি? যদি হৈছিল, আপোনাৰ বাবে এটা ভাল খবৰ। আপুনি ক'ত বা কোনো ধৰণৰ নথি পত্ৰ জমা দিছিল নেকি? বা আপুনি নাম দিছিল নেকি? কেৱল এয়াই নহয়, যদি আপোনাৰ কৃষিৰ ক্ষয় ক্ষতি হৈছে, আপুনি তাৰ বাবে আবেদন কৰিছিল নেকি? বা আপুনি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বাবে যদি এপ্লাই কৰিছিল, আপোনাৰ বাবে এটা ভাল খবৰ। কিয়নো আপোনাৰ একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে সোমাই দিব টকা। লগতে কোনে কোনে টকা লাভ কৰিব আৰু তাৰ বাবে চৰকাৰে এখন নতুনকৈ তালিকা প্ৰকাশ কৰিছে। যিসকল মহিলাৰ সেইখন তালিকাত নাম থাকিব বা পুৰুষৰ নাম থাকিব, সেইসকলৰ একাউণ্টত চৰকাৰে বানপানীৰ সাহায্যৰ বাবে টকা সোমাই দিব। লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন পোৱা শিক্ষাৰ্থীক দিলে এটা ভাল খবৰ। হয় বন্ধু বান্ধৱীসকল, অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে। ডিষ্টিংশ্যন পোৱা শিক্ষাৰ্থীক আনন্দৰাম বৰুৱাৰ বঁটা প্ৰদান কৰা হ'ব। আৰু 10ৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে আৰু ইয়াৰ ভিতৰতে সকলোকে প্ৰদান কৰা হ'ব। লগতে নৱম শ্ৰেণীৰ ছাত্ৰী ছাত্ৰীসকলক বিতৰণ কৰা হ'ব চাইকেল। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ দিছে। উচ্চতৰ মাধ্যমিকত ভাল ফলাফল দেখুওৱা ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণ কৰা হ'ব স্কুটি। হয়, ঠিকেই শুনিছে, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ ছাত্ৰীৰ বাবে লৈ আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনি। লগতে 10ৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত এই সুবিধা লাভ কৰিব বুলি ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে কেইবাটাও উপহাৰ প্ৰদান কৰিছে আৰু অতি শীঘ্ৰেই লাভ কৰিব এই 5টা সুবিধা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে এইকেইটা মন্তব্য কৰিছে আৰু অতি শীঘ্ৰেই লাভ কৰিব এইকেইটা সুবিধা। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জনতাই ভাল নাপালে হিমন্ত বিশ্ব শৰ্মাৰ হিন্দু মুছলমান ৰাজনীতি। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মুকলি আহিছে। হিমন্ত বিশ্ব শৰ্মাৰ হিন্দু মুছলমানৰ ৰাজনীতিৰ বাবে পৰাস্ত হ'ল বিজেপি। ঝাৰখণ্ডৰ জনতাই ভাল নাপালে হিন্দু মুছলমানৰ প্ৰসংগ। ঝাৰখণ্ডত বিজেপিৰ পৰাজয়ক লৈ অখিল গগৈৰ বিস্ফোৰণ মন্তব্য। ঝাৰখণ্ডত মুছলমান অনুপ্ৰৱেশকাৰীৰ কথা কৈছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ঝাৰখণ্ডত লোকসভাত 8খন আসন পালেই বিজেপিয়ে। হয় বন্ধু বান্ধৱীসকল, ঝাৰখণ্ডত বিজেপিয়ে 8খন আসন পাইছিলে। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰৰ বাবেই শোচনীয় পৰাজয় হ'ল বিজেপিৰ। বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাৰ বুলডোজাৰৰ নীতি প্ৰত্যাখ্যান ঝাৰখণ্ডৰ আদিবাসী জনতাৰ। মহাৰাষ্ট্ৰত প্ৰচাৰ চলাবলৈ গ'লে হাৰিলেহেঁতেন বিজেপিয়ে। ঝাৰখণ্ডত পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ হিন্দু মুছলমান ৰাজনীতিৰ বাবে পৰাস্ত হ'ল বিজেপি। এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব।
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 24 পৰা 25 ফেব্ৰুৱাৰীত হ'ব এডভান্টেজ আসাম 2.0 অনুষ্ঠিত হ'ব সাৰ্বজনীয় জুমৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে 2024-25 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব এডভান্টেজ আসাম 2.0 দুদিনীয়াকৈ অনুষ্ঠিত হ'ব এডভান্টেজ আসাম 2.0 প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিব এই সামিট দেশ বিদেশৰ বহু বিনিয়োগকাৰী অংশ ল'ব এই সামিটত 24 অথবা 25 ফেব্ৰুৱাৰীতে অনুষ্ঠিত হ'ব সাৰ্বজনীয় জুমৰ 7500 কলা কুশলীয়ে অংশ ল'ব জুমৰ নৃত্যত আৰু বিনিয়োগকাৰীসকলৰ আগত প্ৰদৰ্শন কৰিব জুমৰ নৃত্য সামৰণি অনুষ্ঠানলৈ আহিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ 24-25 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব এডভান্টেজ আসাম 2.0 হয় বন্ধু-বান্ধৱীসকল অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে লাইভ যোগে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ হাতত মাত্ৰ এদিন আৰু আজিৰ দিনৰ ভিতৰতে কৰিব লাগিব আবেদন ৰাজ্য লাখ লাখ অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে এটা ভাল খবৰ স্কলাৰশ্বিপৰ বাবে যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰি লওক কিয়নো আজি হৈছে অন্তিম দিন আজিৰ দিনৰ ভিতৰতে ছাত্ৰ ছাত্ৰীসকলে কৰিব লাগিব আবেদন ৰাজ্য লাখ লাখ অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে এটা ভাল খবৰ নেশ্যনেল মিন্স কাম মেৰিট স্কলাৰশ্বিপ আঁচনিৰ বাবে শীঘ্ৰে কৰক আবেদন 25 নম্বৰৰ আবেদনৰ অন্তিম দিন আৰু 25 নম্বৰৰ আগতে আপোনালোকৰ আবেদন কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকল যদি এতিয়ালৈকে তোমালোকে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰি লৈ লওক অনলাইন যোগে চলি আছে আবেদন প্ৰক্ৰিয়া এই পৰীক্ষাত উত্তীৰ্ণ হ'লে 4 বছৰৰ বাবে লাভ কৰিব জলপানী নৱম আৰু দশম শ্ৰেণী আৰু একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে লাভ কৰিব জলপানী শিক্ষা মন্ত্ৰালয়ৰ নীতি অনুসৰি বছৰি লাভ কৰিব 12000 টকা সাধাৰণ শ্ৰেণী আৰু অন্যান্য পিছপৰা শিক্ষাৰ্থীৰ বাবে 200 টকা মাচুল লোৱা হ'ব আৰু অনুসূচিত জাতি আৰু জনজাতিৰ শিক্ষাৰ্থীৰ বাবে 180 টকা লোৱা হ'ব লগতে অন্য বাবে সক্ষম শিক্ষাৰ্থীৰ বাবে 175 টকা লোৱা হ'ব 21 ডিচেম্বৰত অনুষ্ঠিত হ'ব এই পৰীক্ষা আবেদনকাৰীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম বান্ধি দিছে লগতে আবেদনকাৰী প্ৰাৰ্থীয়ে ৱেবছাইটৰ পৰা এডমিট কাৰ্ডখন ডাউনলোড কৰিব লাগিব যদি আপুনি ভাবিছে আবেদন কৰিব তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আবেদন কৰি লওক চৰকাৰে বহুতো সুবিধা প্ৰদান কৰিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ আপোনাৰ ঘৰত বিদ্যুৎ কানেকশ্যন আছে নেকি তেন্তে আপোনাৰ বাবে এখন ডাঙৰ খবৰ এতেই সেভ কৰি ৰাখক এই নম্বৰটো 8917462240 নম্বৰৰ পৰা আপোনালৈ আহিছে নেকি কোন ধৰণৰ মেছেজ বা ফোন কল শীঘ্ৰে অভিযোগ দিয়ক অনলাইন অনটো নম্বৰ অথবা এই নম্বৰত যদি কোনো ধৰণৰ মেছেজ বা ফোন আহে অতি শীঘ্ৰে আপুনি জনাওক কিয়নো বিদ্যুৎ সংযোগ থকা লাখ লাখ লোক লৈ এখন ডাঙৰ খবৰ 8917462240 নম্বৰৰ পৰা আপোনালৈ আহিছে নেকি কোনো ধৰণৰ মেছেজ বা ফোন কল বিদ্যুৎ বিল দিবলৈ অথবা ৰিচাৰ্জ কৰিবলৈ মেছেজ আহিছে নেকি আপোনাৰ মোবাইল ফোনত বিদ্যুৎ মাচুল নিদিলে বিদ্যুৎ কৰ্তন কৰা হ'ব বুলি আপোনালৈ আহিব পাৰে এখন মেছেজ আপোনালৈ মেছেজ আহিব আজি ৰাতি কৰ্তন কৰা হ'ব বিদ্যুৎ বিল এনেকৈ আপোনাৰ মোবাইল ফোনত আহিব পাৰে মেছেজ কিন্তু আপুনি ভুলতে কোনো ধৰণৰ ৰিপ্লাই নিদিব এই মেছেজৰ কিয়নো অন্যথা খালী হ'ব পাৰে আপোনাৰ বেংক একাউণ্ট লগতে এপিডিচিএলে কেতিয়াও গ্ৰাহকলৈ প্ৰেৰণ নকৰে মেছেজ যদিহে আপুনি এনে মেছেজ লাভ কৰে তেন্তে শীঘ্ৰে আপুনি যোগাযোগ কৰক মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ আৰু হেল্পলাইন নম্বৰটো হৈছে অনলাইন অনটো নম্বৰ এইখন নম্বৰত আপুনি অভিযোগ দিব পাৰে কিয়নো যদি কিবা লিংক পঠোৱায় আপুনি কোনো ধৰণৰ লিংকত ক্লিক নকৰিব তেন্তে তাৎক্ষণিকভাৱে আপোনাৰ একাউণ্টৰ পৰা সকলো টকা কাটি ল'ব পাৰে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ নতুনকৈ নিযুক্তিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ আহি পৰিছে পুনৰ ৰাজ্য চৰকাৰে চাকৰি লাভ কৰিব ৰাজ্যৰ নিবনুৱাই শীঘ্ৰে মুকলি কৰা হ'ব বিজ্ঞাপন সংবাদ মেলযোগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ ঘোষণা কৰিছে 50,000 চৰকাৰী নতুন নিযুক্তিৰ কথা ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু অতি শীঘ্ৰে বিজ্ঞাপন মুকলি কৰিব চৰকাৰে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ঘৰত কি বস্তু থাকিলে নাপাব ৰেচন কাৰ্ড যদি আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে আপোনাৰ বাবে এটা বেয়া খবৰ এইকেইটা বস্তু যদি আপোনাৰ ঘৰত আছে তেনে ক্ষেত্ৰত আপুনি নাপাব ৰেচন কাৰ্ডৰ সুবিধা
কোনে কোনে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব লগতে কোনে কোনে ৰেচন কাৰ্ডৰ বাবে আবেদন যদি কৰিছে ৰেচন কাৰ্ড নাপাব চৰকাৰে কিবা এটা নতুন নিয়ম বান্ধি দিছে ঘৰত কি বস্তু থাকিলে আবেদনকাৰীয়ে নাপাব ৰেচন কাৰ্ডৰ সুবিধা ৰেচন কাৰ্ড লাভ কৰাৰ নিৰ্দিষ্ট যোগ্যতাৰ মাপকাঠি নিৰ্ধাৰণ কৰিছে চৰকাৰে 100 বৰ্গ মিটাৰতকৈ অধিক ভূমিৰ গৰাকী হলে নাপাব ৰেচন কাৰ্ডৰ সুবিধা ঘৰত চাৰিচকীয়া বাহন থাকিলে বঞ্চিত হ'ব ৰেচন কাৰ্ডৰ সুবিধাৰ পৰা কোনো পৰিয়ালত খেতি কৰিবলৈ ট্ৰেক্টৰ থাকিলেও নাপাব ৰেচন কাৰ্ড ঘৰত ফ্ৰিজ বা এচি থাকিলে আবেদন কৰিব নোৱাৰিব ৰেচন কাৰ্ডৰ বাবে পৰিয়ালত যদি কাৰোবাৰ চৰকাৰী চাকৰি থাকে তেন্তে নাপাব ৰেচন কাৰ্ডৰ সুবিধা গ্ৰাম অঞ্চলৰ পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখ টকা তলত হ'ব লাগিব আৰু চৰকাৰে এয়া সম্পূৰ্ণকৈ বৃদ্ধি কৰিছে আগতে 2 লাখ টকা আছিল এতিয়া 4 লাখ টকা হৈ গৈছে যদি 4 লাখ টকাতকৈ তলত ইনকাম হয় তেনে ক্ষেত্ৰত আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব চহৰ অঞ্চলত বসবাস কৰা পৰিয়ালৰ বাৰ্ষিক আয় 5 লাখ টকাকৈ এতিয়া বৃদ্ধি কৰা হৈছে বাৰ্ষিক আয় নিৰ্ধাৰিত সীমাতকৈ যদি বেছি হয় বঞ্চিত হ'ব ৰেচন কাৰ্ডৰ পৰা বছৰি আয়কৰ দাখিল কৰা সকলে অযোগ্য হ'ব ৰেচন কাৰ্ডৰ বাবে কেৱল ইয়াই নহয় কাৰোবাৰ অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ থাকিলে নাপাব ৰেচন কাৰ্ড প্ৰবঞ্চনাৰে ৰেচন কাৰ্ড লাভ কৰা লোকসকলক চিনাক্ত কৰিছে ভাৰত চৰকাৰে যোগ্যতাৰ মাপকাঠি পূৰণ নোহোৱাকৈ ৰেচনৰ সুবিধা লোৱাটো অপৰাধ তেনে ক্ষেত্ৰত খাদ্য বিভাগৰ কাৰ্যালয়ত গৈ নিজেই জমা দিয়ক ৰেচন কাৰ্ড আৰু কোন ৰেচন কাৰ্ড নাপাব সম্পূৰ্ণকৈ জানিলে সো বন্ধু বান্ধৱীসকল যদি আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে তেন্তে আপোনাৰ বাবে এটা বেয়া খবৰ আৰু যদি আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰা নাই তেনে ক্ষেত্ৰত আপুনি আবেদন কৰিব নোৱাৰিব ৰেচন কাৰ্ডটো পালে আপোনালোকৰ ঘূৰাই দিব লাগিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'